আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজ্বলি উঠিল অসমৰ নাম। ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত ২৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ৰোলাৰ স্কেটিং প্ৰতিযোগিতাত স্বৰ্ণ পদক জয় কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ উদীয়মান যুৱক ৰিয়ান পাত্ৰই। ২৯ মে'ৰ পৰা ৩১ মে'লৈকে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল বহুকেইখন দেশৰ প্ৰতিযোগীয়ে। ইয়াৰ মাজতে অপেন ৰিলে ১২০০ মিটাৰ কোৱাডছ মেন জুনিয়ৰ শাখাত চমকপ্ৰদ প্ৰদৰ্শনেৰে সোণৰ পদক আজুৰি আনে ৰিয়ানে। নৱজ্যোতি পাত্ৰ আৰু ৰঞ্জিতা চেতিয়া পাত্ৰৰ পুত্ৰ ৰিয়ানৰ এই সাফল্যত এতিয়া আনন্দিত সমগ্ৰ ৰাজ্যবাসী। ডিব্ৰুগড়ৰ বাণীপুৰ ৰোলাৰ স্পৰ্টছ একাডেমীৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ৰিয়ানে। একাডেমীখনৰ প্ৰশিক্ষক বেদ প্ৰকাশ শৰ্মাই ৰিয়ানক প্ৰদান কৰিছিল বিশেষ প্ৰশিক্ষণ। আজি ডক্টৰ ভূপেন হাজৰিকা বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ৰিয়ান পাত্ৰক উষ্ম আদৰণি জনাই শুভাকাংক্ষীসকলে। মই জাকাৰ্টা গৈছিলোঁ এনেকৈ ইণ্ডোনেছিয়া জাকাৰ্টা এইটো ইণ্টাৰনেশ্যনেল স্পীড স্কেটিং চেম্পিয়নশ্বিপ খেলিবৰ কাৰণে। চেম্পিয়নশ্বিপৰ নাম হৈছে জাকাৰ্টা ইণ্টাৰনেশ্যনেল ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ। আৰু তাত বহুত দেশৰ মানুহ আহিছে এনেকৈ এইটো ইণ্ডোনেছিয়াৰ পৰা, মালয়েছিয়াৰ পৰা, ছিংগাপুৰৰ পৰা আৰু ম্যানমাৰৰ পৰা আৰু আমাৰ ভাৰত পৰা। তুমি কোনখন একাডেমীত কোচিং কৰিছা? মইতো ডিব্ৰুগড় ৰোলাৰ স্কেটিং এণ্ড ৰোলবল একাডেমী কোচিং কৰিছোঁ বাণীপুৰ। তো এইখন সৰু গ্ৰাউণ্ড হয়, তাতে এনেকৈ কৰি পিনি প্ৰেক্টিছ কৰি পিনি মই এইটো ইণ্টাৰনেশ্যনেল খেলিব গৈছোঁ। কেইখন দেশৰ প্ৰতিযোগী আহিছিলে? বৰ্তমান যিমান দেখিছিলোঁ মালয়েছিয়াৰ পৰা আহিছিলে, ইণ্ডোনেছিয়াৰ পৰা আহিছিলে, ভাৰতৰ পৰা আহিছিলে, ম্যানমাৰ পৰা আহিছিলে, ছিংগাপুৰৰ পৰা আহিছিলে আৰু সিমানেই। ভাৰতৰ পৰা কেইজন গৈছিলে? ভাৰতৰ পৰা ১০০ মান গৈছিলে। অসমৰ পৰা? অসমৰ পৰা ৩জন। মই ৰিয়ান পাত্ৰ, মোৰ নাম ৰিয়ান পাত্ৰ, নব্যম নিহান বৰা আৰু ৰুদ্ৰ শৰ্মা। তুমি কিমান কি প্ৰদৰ্শন হ'লা? মই জুনিয়ৰ কেটেগৰী 1200 মিটাৰ ৰিলে ৰেচত মই গ'ল্ড মেডেল পাইছোঁ। মোৰ টীমৰ 3জন প্লেয়াৰ আছিলে মোক মিলাই পিনি। নাম হ'ল শিৱানন্দ। তোমাৰ ভৱিষ্যতৰ পৰিকল্পনা? মই ভাবিছোঁ স্কেটিঙত আৰু অলপ উন্নতি কৰোঁ, এতিয়া আৰু টুৰ্ণামেণ্ট খেলোঁ ৰোল বলৰ। তাৰপিছত ৰোল বলতো মাষ্টাৰ কৰি লওঁ। প্ৰফেচৰ হিচাপে তোমাক কোনে কোচিং দিছিলে? কোচিংটো আমাৰ মেমে মানে আমাৰ ছাৰে খুলিছিলে, ছাৰ প্ৰিন্স শৰ্মা। তেওঁ এনেকৈ আমাক স্কেটিং শিকায় আৰু শিকাই আহিছে আমাক এনেকৈ। আৰু আমাৰ একাডেমীৰ ছেক্ৰেটেৰী হ'ল স্বপ্না গোহাঁই, এয়া এজন। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।